নমস্কাৰ মই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য আৰু উৎকট গৰমৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময় সলনিৰ নিৰ্দেশ। ৰাজ্যৰ প্ৰতিখন জিলাৰ ডিচিলৈ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। উৎকট গৰমৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময় সলনিৰ নিৰ্দেশ। টুইটযোগে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ জৰুৰী নিৰ্দেশনা। ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ জাননী জাৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় সলনিৰ আহ্বানেৰে বিশেষ টুইট শিক্ষামন্ত্ৰীৰ। উল্লেখযোগ্য যে ইতিমধ্যে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য আৰু অত্যাধিক গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। আৰু গৰমক লৈ এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰয়ো। হিট ৱেভৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু উৎকট গৰমৰ বাবে এইবাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময় সলনিৰ নিৰ্দেশ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ ডিচিলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ নলবাৰী জিলাত 452 বিঘা ভূমিত উচ্ছেদ চলাব হিমন্ত চৰকাৰে। সাজু কৰা হৈছে বুলডজাৰ, সাজু হৈছে পুলিচ মিলিটাৰী, নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে সমগ্ৰ অঞ্চলত। আৰু তাৰ মাজতে কান্দি কান্দি মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ অবৈধ বেদখলকাৰীৰ। তেওঁলোকৰ মন্তব্য যে এতিয়া বানৰ সময়, আমি কলৈ যাম, আমি ভাৰতীয় মূলৰ, আমি বাংলাদেশী নহয়, মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম। এই মন্তব্য উচ্ছেদিত লোকসকলৰ। এতিয়া বানৰ সময়, আমি কলৈ যাম, মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম, আমি ভাৰতীয় মূলৰ, আমি বাংলাদেশী নহয়, আমাৰ লগত চৰকাৰে যি কৰে কৰক, আমাৰ যাবলৈ ঠাই নাই। কান্দি কান্দি এইদৰে মুখ্যমন্ত্ৰীক অনুৰোধ উচ্ছেদিতৰ। উল্লেখযোগ্য যে এইবাৰ নলবাৰী জিলাত 452 বিঘা মাটিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। নলবাৰীৰ বৰক্ষেত্ৰীৰ বাকৰিকুছিত সৰ্ববৃহৎ উচ্ছেদৰ প্ৰস্তুতি প্ৰশাসনৰ। আৰু উচ্ছেদৰ পূৰ্বে কান্দোনত ভাগি পৰিছে এতিয়া কেইবাটাও পৰিয়াল। বছৰ বছৰ ধৰি বাকৰিকুছিত বসবাস কৰি থকা বুলি দাবী উচ্ছেদিত লোকসকলৰ। পৰৱৰ্তী খবৰ, গোমাংসক লৈ পুনৰ উত্তাল সমগ্ৰ ৰাজ্য। এইবাৰ পুনৰ গোমাংসক কেন্দ্ৰ কৰি সজাইত উত্তপ্ত পৰিস্থিতি। ঘটনা সন্দৰ্ভত 12জনক আটক আৰক্ষীৰ। আৰু আৰক্ষীয়ে আটক কৰাৰ পিছতে থানা চৌহদতে আটকাধীন পৰিয়ালৰ লোকৰ কান্দোনৰ ৰোল। গোমাংসক কেন্দ্ৰ কৰি সজাইত উত্তপ্ত পৰিস্থিতি। সজাইৰ বৰপুখুৰীত গোমাংসক কেন্দ্ৰ কৰি 12জনক গ্ৰেপ্তাৰ। সজাই আৰক্ষীয়ে ৰুজু কৰিছে 2টাকৈ গোচৰ। আৰু গ্ৰেপ্তাৰ কৰা লোককেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে মইনুল, আইনুল, নুৰ, আব্দুল্লাহ, মহম্মদ, আলী, মুজিবুৰ, ৰফিক, আনোৱাৰা, তাজমিনা, আজিম, কামিৰ আৰু আমিৰক গ্ৰেপ্তাৰ গোমাংস কাণ্ডক লৈ। আৰু তাৰ পিছতে থানা চৌহদতে আটকাধীন পৰিয়ালৰ লোকৰ কান্দোনৰ ৰোল। পৰিয়ালৰ লোকৰ দাবী যে গ্ৰেপ্তাৰ কৰা লোককেইজন নিৰ্দোষী। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত এতিয়াৰ পৰা মন গ'লে কিনিব নোৱাৰিব মাটি। এতিয়াৰ পৰা অসমত মাটি কিনা বেচা কৰিবলৈ হ'লে 1951 চনৰ পূৰ্বৰ নথিপত্ৰ লাগিব। যদি আপোনাৰ 1951 চনৰ পূৰ্বৰ নথিপত্ৰ আছে তেন্তে আপুনি অসমত মাটি কিনা বেচা কৰিব পাৰিব। মাটি কিনা বেচাক লৈ অসমত আহি গ'ল নতুন আইন। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ। অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। মাটি বাৰীক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰীৰ। বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব যধে মধে। আৰু মাটি বিক্ৰী কৰিবলৈও মানি চলিব লাগিব নতুন নিয়ম।
এইদৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, চৰকাৰে ষড়যন্ত্ৰ কৰি মুছলমানক ব্যৱহাৰ আৰু হাৰাশাস্তি কৰিছে। অবৈধ বাংলাদেশীৰ সন্দেহত আটক হোৱা ৱাছউদ্দিনৰ ঘৰত উপস্থিত নেমচুৰ সজাতি দল। অতি শীঘ্ৰে ৱাছউদ্দিনক মুকলি কৰি দিব লাগে, এই দাবী নেমচুৰ। লগতে কেইবাটাও অভিযোগৰে চৰকাৰলৈ প্ৰশ্ন। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ। চৰকাৰে মুছলমান লোকসকলক ব্যৱহাৰ কৰি আহিছে। ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক হাৰাশাস্তি কৰিছে চৰকাৰে। অবৈধ বাংলাদেশীৰ সন্দেহত আটক হোৱা ৱাছউদ্দিনৰ ঘৰত উপস্থিত হয় নেমচুৰ এটা প্ৰজাতি দল আৰু অতি শীঘ্ৰে ৱাছউদ্দিনক মুকলি কৰি দিব লাগে বুলি দাবী উত্থাপন কৰে নেমচুৱে। ৱাছউদ্দিনৰ জন্ম ঢেকীয়াজুলিৰ মছজিদ পট্টিত হৈছিল। ৱাছউদ্দিনৰ পৰিয়ালৰ কাষত থাকি চৰকাৰলৈ দাবী নেমচুৰ। পিতৃ মাতৃ অসমত জন্ম হোৱাৰ পিছতো ৱাছউদ্দিনক কিয় গ্ৰেপ্তাৰ কৰিছে, এই প্ৰশ্ন নেমচুৰ। নেমচুৱে লগতে প্ৰশ্ন কৰে যে আধাৰ কাৰ্ড, পান কাৰ্ড, NRC থকাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিলে ৱাছউদ্দিনক। চৰকাৰলৈ এই প্ৰশ্ন নেমচুৰ সভাপতি বদৰুল ইছলামৰ। উল্লেখযোগ্য যে অবৈধ বাংলাদেশী বুলি আৰক্ষীয়ে আটক কৰিছিল ৱাছউদ্দিনক আৰু বিজেপি চৰকাৰে এইসকল লোকৰ পৰা সুযোগ লৈছে, এই মন্তব্য নেমচুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্দেশৰ পিছতে সলনি হ'ল ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়। এতিয়াৰ পৰা পুৱা 7:30 পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। অত্যাধিক গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময় সলনি হ'ল বিদ্যালয়ত পাঠদানৰ সময়। এতিয়াৰ পৰা পুৱা 7:30 পৰা আৰম্ভ হ'ব পাঠদান। কামৰূপ মেট্ৰৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্দেশৰ পিছতে কামৰূপ জিলা প্ৰশাসনে তৎকালীনভাৱে এই নিৰ্দেশনা জাৰি কৰিছে বা এই নিৰ্দেশনা কাৰ্যকৰী কৰিছে। এতিয়াৰ পৰা পুৱা 7:30 পৰা দিনৰ 11:30 চলিব পাঠদান। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই সময়সূচী ঘোষণা কৰা হৈছে। লগতে ME স্কুলৰ পাঠদান পুৱা 7:30 পৰা দিনৰ 12 বজালৈ হ'ব আৰু হাইস্কুলৰ পাঠদান পুৱা 7:30 পৰা দিনৰ 12 বজালৈ হ'ব। কাইলৈৰ পৰা কাৰ্যকৰী হ'ব এই নতুন সময়সূচী। ৰাজ্যত উৎকট গৰমৰ বাবে সলনি কৰা হ'ল বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী। পৰৱৰ্তী খবৰ, সদন আৰু নিৰ্বাচনী মঞ্চ একে কথা নহয়। বিধানসভাত একাংশই নিৰ্বাচনী মঞ্চত কোৱাৰ দৰে বক্তব্য কৰিছে। ব্যক্তিগত আক্ৰমণৰ মঞ্চ নহয় বিধানসভা, কিন্তু এজন ব্যক্তিক লৈ এইখন অসমত কেবিনেটত আলোচনা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক এইদৰে খোৰদাৰ সমালোচনা কৰে APCCৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীৰ ভৰলুমুখত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। চাইকেল লৈ গৈ থকা অৱস্থাত এজন লোকক অপহৰণ। জোৰকৈ চাৰিচকীয়া বাহনত উঠাই লৈ যায় অপহৰণকাৰীয়ে আৰু CCTVত বন্দী হয় এই শিহৰণকাৰী দৃশ্য। গুৱাহাটী মহানগৰীৰ ভৰলুমুখত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। পুৱতি নিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। CCTV কেমেৰাত বন্দী হয় অপহৰণৰ শিহৰণকাৰী দৃশ্য। এই সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ভৰলুমুখৰ শান্তিপুৰৰ AT ৰোডত সংঘটিত হৈছে এই অপহৰণ কাণ্ড। চাইকেল লৈ গৈ থকা অৱস্থাত এজন লোকক অপহৰণ। জোৰকৈ চাৰিচকীয়া বাহনত উঠাই লৈ যায় অপহৰণকাৰীয়ে। পুৱা প্ৰায় 4:30 অপহৰণ কৰে লোকজনক। 4জনীয়া যুৱকৰ দলে সংঘটিত কৰে এই অপহৰণ কাণ্ড আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ভৰলুমুখ থানাত ৰুজু কৰিছে গোচৰ। ঘটনা সম্পৰ্কত ভৰলুমুখ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে অপহৰণৰ কিছু সময় পিছতে উদ্ধাৰ হয় অপহৃত ব্যক্তিগৰাকীৰ লগত থকা ধন লৈ অপহৰণকাৰীয়ে এৰি দিয়ে লোকজনক আৰু অপহৃত ব্যক্তিজন কাহিলীপাৰাৰ মুনীন্দ্ৰ দাস।